নমস্কাৰ, মোৰ নাম জয়ন্ত। আজি আমি ইয়াতে আছোঁ মামৰা, ডিব্ৰুগড় ডিষ্ট্ৰিক্টত। ইয়াতে আপোনালোকে দেখা পাইছে কি ধুনীয়াকৈ পাম খেতিটো কৰিছে। এইটো গছৰ বয়স এতিয়া মই যদি ওচৰলৈ দেখাই দিওঁ আপোনালোকক, বয়স হৈছে এতিয়া 2 বছৰ। 2 বছৰ গছটো ইমান ধুনীয়াকৈ ডাঙৰ হৈছে আৰু নেক্সট 2 ইয়াৰ্ছত ইয়াতে আমি হাৰ্ভেষ্টিংটো ল'ব পাৰিম ইয়াৰে পৰা। এইটো টোটেল ইয়াতে 3 বিঘা মাটিত কৰিছে খেতিটো। ইয়াতে ধুনীয়াকৈ চাহ বাগানো আছে, আপোনালোকে চাব পাৰে, চাহ বাগান আছে। আৰু ইয়াতে যোনটো ইণ্টাৰক্ৰপিং কৰিছে এতিয়া ইয়াতে মাষ্টাৰ্ড লগাইছে, ঠিক আছে, মাষ্টাৰ্ড লগাইছে। আৰু সেই মাষ্টাৰ্ডটো চেল কৰিও তাৰে পৰাও কিবা এটা ইনকাম ফাৰ্মাৰে জেনেৰেট কৰিব পাৰে। তো আফটাৰ 2 ইয়াৰ্ছ ইয়াতেতো ইয়াৰে পৰাও আপোনাৰ ইনকামটো আহিবই আৰু নেক্সট 2 ইয়াৰলৈকে ইয়াতে ইণ্টাৰক্ৰপিংটো আপোনাৰ চলিয়ে থাকিব পাৰে। তো এই খেতিডোখৰ যোনজনী বাইদেৱে কৰিছে, আমাৰ মুলেশ্বৰী গগৈ বাইদেউ, তেখেতৰ লগত আপোনালোকক পৰিচয় কৰাই দিম। তেখেতে কি ভাবে এইটো খেতিটো কৰাৰ পিছত সেইটোৰ বিষয়ে আপোনালোকক জনাম মই। নমস্কাৰ, মোৰ নাম মুলেশ্বৰী গগৈ, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, গাঁও শান্তিপুৰ। মই ইয়াতে সৰিয়হ খেতি কৰিছোঁ, অইল পাম কৰিছোঁ, সৰিয়হ এতিয়া চব্জি উঠাই পিনি বিক্ৰী কৰিছোঁ, তাতো পইচা আহিছে আৰু পিছত তেল আহিব, তেলো বিক্ৰী কৰোঁ, ঘৰতো খাবলৈ হয় আৰু ছাবচিডিও পাইছোঁ, যোৱা বছৰো পালোঁ, এইবাৰো এতিয়া পাম। তো আপোনালোকে দেখা পাইছে ইয়াতে পাম খেতিটো কি ধুনীয়াকৈ কৰিছে। তো আপোনালোকে যদি কৰিব খোজে পাম খেতি বা পাম খেতিৰ বিষয়ে জানিব খোজে যে হয় কি গছটো বা কেনেকৈ লগাব লাগে, বহুত ধৰণৰ প্ৰশ্ন আহিব পাৰে মনত। তো আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমাৰ বহুত ডাঙৰ টীম আছে, টীমে আপোনাৰ লগত কণ্টেক্ট কৰি আপোনাক বহুত ভালদৰে বুজাই দিব যে পাম খেতিটো কেনেদৰে কৰিব পাৰি। বা আপোনাৰ ওচৰত যদি মাটি আছে, আপুনিও এই খেতিটো আপুনি নিজৰ ঘৰতে কৰিব পাৰিব।